ইতিমধ্যে আপোনাক আক্ৰমণকাৰী চিনাক্ত হোৱা বুলি সদনত পীযুষ হাজৰিকাই মন্তব্য কৰিছে, গতিকে কি ক'ব বিচাৰে আপুনি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ভীৰু লোক, ভয়াতুৰ লোক। আমাৰ নিচিনা সাহসেৰে অপজিশ্যন কৰি কেতিয়াবা দেখক, আসনত আছেতো, ক্ষমতাই মূৰত ধৰিছে, তেওঁৰ উদ্ভণ্ডালি ইমান পৰ্যন্ত আহিছে, অপৰাধীৰ লগত ডাইৰেক্ট কথা পাতে। মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ কৌদকপন্থা শেষ হোৱাৰ পিছত যিজনৰ গোটেই প্ৰৰোচনাত গোটেই ঘটনাটো হৈছে, তেওঁৰ লগত হোৱাটছআপ কল কৰি, ভিডিঅ' কল কৰি তেওঁৰ লগত কথা পতাৰ ৰেকৰ্ড সকলোৰে তাতে আছে। তেওঁ এজন নিজেই ক্ৰিমিনেল, গতিকে সেই মানুহখিনিৰ লগত এটা সম্বন্ধ তেওঁ ৰাখি ভাল। মই স্পীকাৰ ডাঙৰীয়াক ইলেকশ্যনৰ সময়ত বাই ইলেকশ্যনৰ সময়ত কথাখিনি জনাওঁতে স্পীকাৰ ডাঙৰীয়াই এই বিষয়ে ৰাজ্য চৰকাৰকো জনাইছিল, তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো জনাইছিল। সেইটো ৰেকৰ্ড মোৰ তাত আছে, মই আপোনালোকক দি দিম। যোৱাকালি মই কৈছিলোঁ যে মই এজাহাৰ নিদিওঁ, কাৰণ ইয়াৰ SP আপোনাৰ ডাইৰেক্টলি ইনভলভ। ইয়াৰ OC-জন তেওঁক পুৰস্কৃত কৰা হৈছে, তেওঁ জোনমণি ৰাভাৰ কেছত তেওঁক ইয়াৰ পৰা বদলি কৰা হৈছিল, শাস্তিমূলক বদলি। কিন্তু তেওঁক আমাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমাৰ বিভিন্ন ৰেগিং আদিত বাই ইলেকশ্যনত তেওঁ সহায় কৰিলে। আৰু যোৱাকালিতো ডেককৈ তেওঁৰ ফোনৰ পৰাই গোটেইখিনি আপোনাৰ ধাৰাবাহিক আপোনাৰ বিৱৰণ দি আছে। প্ৰথমে মই SP ডাঙৰীয়াক জনালোঁ, মোৰ ফোনটো তেওঁ ব্লক কৰি থৈছে, মই এজন সাংসদ, গতিকে মই মোৰ ল'ৰাৰ ফোনৰ পৰা তেওঁক কৰিলোঁ যে মই বৈধভাৱে অনুমতি লোৱা মিটিংখনলৈ গৈ আছোঁ। সেই মিটিংখনলৈ মই গৈ থকা অৱস্থাত তেওঁ ক'লে যে মই OC-ক কৈছোঁ, OC আপোনাক মিটিঙলৈকে লৈ যাব। সেইমতে মই OC-ক মই ফোন কৰিলোঁ প্ৰায় 4:23 মান বজাত। মোৰ ফোনটো চাওঁ, মই দেখাই দিওঁ। 4:23 মান বজাত মই তেওঁক ফোন কৰিলোঁ। তেওঁ ক'লে যে মই ঠিক ৰূপহী তিনিআলিত আছোঁ, আপুনি আহক, ইয়াৰ পৰা আমি লৈ যাম। যি ৰূপহী তিনিআলিত মই গৈ পেলাই যেতিয়া পাওঁ, তেওঁ কয় যে মই ৰূপহী তিনিআলিত থকা নাই, মই আৰু আগুৱাই পেলাই আছোঁ। অৰ্থাৎ যিখিনি ল'ৰাই আক্ৰমণ কৰিব বুলি আমি জানিছিলোঁ বা তেওঁ ৰক্ষণাবেক্ষণ দিব বুলি ভাবি আমি মিটিঙলৈ গৈ আছিলোঁ, তেওঁ সেই ল'ৰাখিনিৰ লগত কথা পাতি তাৰ নাতি দূৰত গৈ পেলাই পিছত আছে। তেওঁ ভবা নাছিল যে মই কালি জীৱনতে তাত যাম, আৰু সেইকাৰণে আৰামত তেওঁ ৰখি আছিল। যেতিয়া ঘটনাটো হৈ যোৱাৰ পিছত মই এখন স্কুটিত তাত ওলালোঁ, তেওঁ হতভম্ব হৈ তেতিয়াহে ধমাধম গাড়ীত উঠি পেলাই সেই অঞ্চলতে আপোনাৰ আধা ঘণ্টা ধৰি তাত আপোনাৰ মোক এটেক কৰি আছে। ওচৰতে তেওঁ দেখি আছে, তেওঁ কিন্তু তাৰ পৰা অহা নাই। ইচ্ছা কৰি তেওঁ গোটেই গোটেই ঘটনাটোৰ লগত জড়িত। গতিকে এটা ইনকুৱাৰী যে কৈ আছে, ইনকুৱাৰী অন্য কৰিব নালাগে। মই তেখেতক 2:23 প্ৰথমে জনাইছিলোঁ। মই কাৰ নাম কৰিছে মই নাজানো, কিন্তু মেইনটোতো SP DC SP আৰু আমাৰ OC তেওঁতো ধাৰাবাহিক দিয়ে আছে, ফোনটো কৰক। আৰু এইকেইটা দিন কোন MLA ৰ লগত, মই দিয়া অভিযোগকেইজনৰ লগত, মানে এই লাপিলোপা কাৰ নাম কৈছে মই নাজানো। যিকেইজনে কৈছে সেইকেইজনৰে নাম আছে। আপুনি এজাহাৰতে SP আৰু OC নাম আগতো দিয়া আছে। মই SP আপোনালোকক আজিকালি এটা নিয়ম, যিটো নতুন ল ওলাল, এইটোৱে এজাহাৰ। আপোনালোকক যে কৈ আছো মোৰ এইটোৱে এজাহাৰ। আইনমতে মই আপোনালোকক কোডটো কৰি দিম যদি দৰকাৰ হয়। আপোনালোকক যে কৈ আছো সেইটোৱে ইনফৰমেশ্যন আপোনাৰ পুলিচৰ। আপোনালোকে যে কৈ আছো যে SP ডাঙৰীয়াক মই 1টা কিমানত ফোন কৰিলোঁ, 2:23 এবাৰ ফোন কৰিলোঁ, 2:45 এবাৰ ফোন কৰিলোঁ OC-ক। এই কথাবিলাক তেওঁ নাইকিয়া বুলি কওক, আৰু তেওঁলোকে কওক যে নহয় আমি তেওঁ কথাবিলাক মিছা কথা কৈছে, আমি তেওঁক সুৰক্ষা দিছোঁ। আৰু ফৰ্মেলি লোকৰ এটা ঘৰৰ চোতালত কৰিছোঁ, তাত পাৰ্মিশ্যনো ল'ব নালাগে। মই এই কথাবিলাক উমান পাই পেলাই মই ফৰ্মেল পাৰ্মিশ্যন লৈছোঁ। গতিকে এই কথা বতৰাবিলাক আজি ৰাইজে খুব বেয়া পাইছে। মই সেইসকলকো ধন্যবাদ দিছোঁ যে বিভিন্ন জাতীয় সংগঠন, বিভিন্ন আপোনাৰ ইণ্ডিভিজুৱেলে আজি কাকতে পত্ৰই মোক ফোনত এই ক্ষেত্ৰত সহানুভূতি জনাইছে। মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বহুত বিজেপি সমৰ্থক যিসকলে এনেধৰণৰ শাসনটো বেয়া পায়, সেইসকলেও মোক সহানুভূতি জনাইছে। আপোনালোকৰ যোগেদি সেইসকলকো মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। 2:23 মই OC-ক জনাইছিলোঁ দুবাৰকৈ। 2:23 মই তেওঁৰ লগত কথা পাতিছিলোঁ, আৰু ঠিক SP ডাঙৰীয়াৰ লগতো আমি কথা পাতিছিলোঁ।
SP ডাঙৰীয়াৰ লগত মোৰ ফোনটো আপোনাৰ নধৰাৰ কাৰণে মোৰ ল'ৰাটোৰ ফোনত মই কথা পাতিবলগীয়া হৈছিল। সেইটো আছিলে তেওঁ সময়টো ঠিক 2টা বাজিবলৈ এইটো SP নগাৰ লগত 147 তেওঁলোকে ধাৰা বিৱৰণী দি এই লোকসকলক যিসকল কুখ্যাত ডকাইত বিজেপিত কেইদিনমানৰ আগত আনুষ্ঠানিকভাৱে জইন কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁৰ আশে পাশে একেবাৰে তেখেতক ব্লেক কেটৰ নিচিনা যিকেইটা ল'ৰাই আছিলে সেইকেইটাক গভাই আপোনাৰ ডকাইত কেইদিনমানৰ আগত তেওঁলোকে জেল হাজতৰ পৰা ওলাইছে বিজেপিত অংশগ্ৰহণ কৰি এতিয়া তেওঁ বিজেপিৰ ভেৰুণীয়া গুণ্ডাত পৰিণত হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে এটা পৈশাচিক আনন্দ কৰিছে। তেওঁ ভাবিছে দুটা কথা যে ৰকিবুল হুছেইন ভয় খাই ঘৰত সোমাই যাওক, মই বৈতৰণি পাৰ হ'ব পাৰিম, কংগ্ৰেছ তেনেদৰে ভয় খাই যাব, ৰাইজ ভয় খাই যাব। এতিয়া মই সিদ্ধান্ত ল'ব লাগিব যে মই ভয় খাই ঘৰত সোমাই যাম নে মই ৰাইজৰ পক্ষত থাকিম। মই সিদ্ধান্ত লৈছো যে যিদিনালৈকে শেষ নিষ্ঠা থাকিব, উশাহ নিশাহ ল'ব পাৰিম, সেই দিনলৈকে মই বিশেষকৈ মোৰ মৰমৰ অতি মৰমৰ চামগুৰিবাসী ৰাইজ যিসকলে মোক ৰাজনৈতিকভাৱে তুলি তালি কেইবাবাৰো বিধায়ক কৰিছে, মন্ত্ৰী হৈছো মই, আৰু সামগ্ৰিকভাৱে ৰাইজৰ ওচৰত ধুবুৰী ৰাইজেই নহয়, ধুবুৰী ৰাইজৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে আজি আপোনালোকে চাব যে কালি যদি ফেচবুক চাই মোক নামনি অসমতকৈ উজনি মানুহে বেছি আপোনাৰ সহানুভূতি দেখাইছে যে এনেধৰণৰ জংঘল, আমি বিজেপিৰ সমৰ্থক কিন্তু আজি আমি এই কথাবিলাক দুখ পাইছো। এনেধৰণৰ বৰ্বৰ আমাৰ অত্যাচাৰী শাসন জংঘল ৰাইজ আমি কেতিয়াও আমি কাম্য নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কথা বতৰা কৈছে তেওঁৰ সেই চিন্তাধাৰাৰ যে তেওঁ এজন সুৰুচি সম্পন্ন এনেকুৱা মুখ্যমন্ত্ৰী পৃথিৱীতো ক'তো নাই। তেওঁ কৈছে যেতিয়া প্ৰশ্ন কৰে কোনোবাই যে তেওঁ বোলে বগা কাপোৰ কোলা কাপোৰ নিপিন্ধি কি বগা কাপোৰ পিন্ধিব নেকি? এজন মুখ্যমন্ত্ৰী তেওঁ নট ডিজাৰ্ভ টু বি এ চিফ মিনিষ্টাৰ। মুখ্যমন্ত্ৰী হৈ থকাৰ তেওঁৰ অধিকাৰেই নাই। গতিকে মই গৃহমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছো। ইমিডিয়েটলি SP জনক ছাছপেণ্ড বা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে কৈছো। ডাইৰেক্টলি ইনভলভ পুৰস্কৃত কৰিছে আৰু OC-ক আপোনাৰ ডিছমিছ কৰিব লাগে, কাৰণ তেওঁৰ জন্মনি ৰাভাৰ পৰা আদি কৰি তেওঁ এনেধৰণৰ কুকাৰ্যত তেওঁ জড়িত। গতিকে আমি এই ক্ষেত্ৰত মই আজি যোৰহাটলৈ যাম, যোৰহাটৰ পৰা আহি পেলাই বোধহয় মই আজি যিখন এজাহাৰ মই দিবলৈ খোজা নাছিলো, মই স্পীকাৰক যিখন দিম সেইখনৰো মই পুৰা দি আছিলো, কাৰণ স্পীকাৰে এজাহাৰত যিখিনি আছে মই কেইবাজনৰো কৰিছো। মই প্ৰায় আপোনাৰ মই 22 জনৰ নাম কৰিছো, আৰুতো বহুত আছিলে কিন্তু মই 22 জনৰ নাম কৰিছো আৰু তাৰ বহুতো আছে। তেওঁলোকক এইখিনি কৰি পেলাই মই লাভ নাই, সেইকাৰণে মই কৰিব খোজা নাছিলো, কাৰণ এই SP-ক বহুত আপোনাৰ এজাহাৰ দিছো। কিন্তু মোক দিল্লীৰ পৰাও ক'লে যে এজাহাৰখন দি ৰেকৰ্ডটো ৰাখ, সদায় দিন নাযায়, আমি এই পাতবিলাক ওলোটাই চাম, আজিৰ তাৰিখটো কেৱল মনত ৰাখিবা। মই ডায়েৰীত গৈ কথাবিলাক লিখি ৰাখিম, এইখন পেষ্ট কৰি ৰাখিম, এটা এটাকৈ ইয়াৰ আমি বিচাৰ নিশ্চয় ৰাইজে ল'ব। সদায় এনেকুৱা দিন নাযায়, অত্যাচাৰী শাসকৰ উৰ পৰিব আৰু এইবিলাকৰ শাসনত আমি আজি উৰ পৰাটো আজি আপোনাৰ একেবাৰে দিনৰ পোহৰতে স্পষ্ট হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ উমান পায় এবাৰ গৌৰৱ গগৈক, এবাৰ ভূপেন বৰাক, এবাৰ মীৰা বৰঠাকুৰক, এবাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনক আপোনাৰ ভয় খুৱাব বিচাৰিছে। আমি ব্ৰিটিছকে ভয় নকৰিলো, কংগ্ৰেছ দলে ব্ৰিটিছে এনেদৰে পিছফালৰ পৰা বহুত গুলিয়াইছে। এইবিলাক তাৰপিছতো আপোনাৰ ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰচেষ্টাত কংগ্ৰেছ দলৰ যোগেদি আমি ব্ৰিটিছক ইয়াৰ পৰা খেদাব পাৰিম। আলফাক আমি ভয় নকৰিলো। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো নিজেও এজন এক্সট্ৰিমিষ্ট, এইটো মোৰ কথা নহয়। অন ৰেকৰ্ডত প্ৰাক্তন এজন DGP-য়ে অন ৰেকৰ্ড পুলিচ ৰেকৰ্ডত আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন উগ্ৰপন্থী। গতিকে উগ্ৰপন্থী বিলাকক প্ৰশ্ৰয় দিব। মই কোনটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কৃতকাৰ্য হৈছে কওকচোন? আধাখনীয়া কাম, তেওঁ কোনটো কাম পুৰা কৰিছে? প্ৰথম ক্ষমতা পায়ে ক'লে যে মই ড্ৰাগছ শেষ কৰিম। আজি ড্ৰাগছৰ পৰিভৰ ইমান বাঢ়ি গৈছে, আপুনি যাৰ ঘৰত হৈছে কি বুজি পাইছে? যিসকল ড্ৰাগছ বেচে, যিসকলে ড্ৰাগছ খায়, সেইসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱহাৰ কৰে। সেই পৰ্যায়লৈ গৈছে। ড্ৰাগছ শেষ হৈছে নেকি? তথ্যই কি কয়? তথ্যই কয় যে আজি ভাল ঘৰৰ ল'ৰা ছোৱালীবিলাক আজি ড্ৰাগ এডিক্ট হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত।